নদুৱাৰ পৰা উঠিম ডিসাইড কৰিলো হেতুকে ক'বলৈ ফোন কৰিছিলো কি খেলিব 26ত এমএলএ আৰু একদম 200% কনফাৰ্ম ফ্ৰম মাই এণ্ড আৰু ইয়াত মানে কিয় বহুতখিনি পঞ্চায়তত দেখিলো কেতিয়াবা আহিবা ঘৰলে মই মানে ইমান বেছি বিশ্বাসঘাতকতা খালো এটা মানুহৰ পৰা মই মই নিদলীয় খেলিম বুলি ভাবি আছো খেলা বহুত ভাল কথা মানে কি এই মানে একেবাৰে কংগ্ৰেছটো এবাৰ বিগ জিৰ' কৰি পেলালে যে একদম নহয় মানে কিছুমান মানুহে কৰিলে ফালটো মানে কি বুলি মানে ক'ম মই ইমান বেছি মানে বিশ্বাসঘাতকতা যে মানুহে মানে ইমান তললৈকে যাব পাৰে নহয় মানে কালিতো মীৰা বাইদেৱে এটা কথা কৈছিলে মোক যে কিছুমানে পইচা লৈ পেলাই টিকেট বিক্ৰী কৰে এটলিষ্ট যাৰ পৰা পইচা লয় তাক টিকেটটো দিয়ে ইয়াত এনেকুৱা হৈছে শোণিতপুৰত পইচা লৈও টিকেট দিয়া নাই আমি মানুহক যোৱাটো টাউন কমিটি ইলেকশ্যনত এই নতুনকে যিটো টাউন কমিটি ইলেকশ্যনত মই অকলে গাইড লৈ গোটেই কেইটা ৱাৰ্ডত কেণ্ডিডেট দি বাৰুৰে খালি টিকেট কেইটাহে দিছে মানে মই জানো মই সেই হা ইনসিডেন্টটো একে তুমি 10 মানে বাৰ কৈছা একেবাৰে এতিয়ালৈকে মোক একেবাৰে ৰ নীল ৰ নহওক বুলি ইমান ফালতু মানুহৰ লগত মানে ৰাজনীতি কৰিবলৈ নাই মানে আৰু মই পদ্ম হাজৰিকাৰ লগত আগৰ পৰা মানে ফাইট দি আছো বিগ জিৰ' নহওক মানে য'তেই নহওক মানে বিগ জিৰ' নহওক আমাৰ উদ্দেশ্য হ'ল কিন্তু মই এটাই এইবাৰ কথা যে কব একেবাৰে এটা বিচাৰো বিগ জিৰ' দিয়ে দিছে যে এইটো মানে সহ্য কৰিব নোৱাৰি আৰু সেইকাৰণে সেইটো মানুহৰ ওপৰত এতিয়া ইনভেষ্টিগেশ্যন হৈ আছে আৰু অতি কম সময়ৰ ভিতৰত তাৰ পলিটিকেল কেৰিয়াৰ জিৰ' হৈ যাব সেইটো মোৰ এছুৰেঞ্চ মই কাৰ লগত ফল' আপ কৰিছো তোমালোকে চিন্তাও কৰিব নোৱাৰা তোমালোকে এতিয়াহে কৈছা মুখেৰে মই ৰাহুল গান্ধীলৈকে লিখিছো নাই মোৰ আমি লিখাটো দৰকাৰ নাই আমি মানে ফিল্ডত কাম কৰিম মানে এতিয়া এটা পঞ্চায়তত যেতিয়া এটা কেণ্ডিডেট দিব নোৱাৰা লিডাৰশ্বিপ যদি সমষ্টিত উঠে আমি কেনেকে ছাপোৰ্ট কৰিম সিটো কাইলেতো উদয় কৰি দিব পাৰে 26ত ইমান বিগ জিৰ' হ'ব বুলি সপোনতো ভবা নাছিলো নদুৱাৰ সমষ্টিটোত বাৰু যি আৰু নহয় এইটো তোমাৰ পাৰ্চনেল ডিচিশ্যন মই ক'বলগীয়াতো তুমি অ যিহেতু এটা পুৰণা কংগ্ৰেছী ল'ৰা মই তোমাক পাৰ্চনেলিও লগ পাইছো গতিকে মোৰ দায়িত্ব আছিলে তোমাক কোৱাটো যে মই কংগ্ৰেছৰ মই প্ৰাৰ্থীক বেয়া পাওঁ দলক বেয়া নাপাওঁ দলক কেতিয়াও বেয়া নাপাওঁ মই পাবও নোৱাৰো যিহেতু মোৰ ব্লাডত ডিএনএত কংগ্ৰেছ আছে গতিকে মই দলৰ লগত গাদ্দাৰী বেয়া কৰিব নাপায় ন নোৱাৰো দলৰ লগত গাদ্দাৰী কৰিব নোৱাৰো আৰু মই উঠিম বুলি মই 500% এশ্যোৰ টিকেট কেনেকে আনিব লাগে সেইটো দলে ডিচাইড কৰিব হাইকমাণ্ডে ডিচাইড কৰিব মোৰ ট্ৰেক ৰেকৰ্ড চাই মোৰ কাম চাই পেলাই বাকী তোমালোকৰ ওপৰত মোৰ দায়িত্ব হয় তোমাক কোৱাটো মই কলো মোৰ ফালৰ পৰা কাইলৈ যাতে তুমি বেলেগৰ পৰা নুশুনা যে সম্পূৰ্ণ বাই মোক কৈছে নাই এইটো কথা মই কলো বাকী বিচাৰ বিবেচনা কৰা তোমাৰ ওপৰত মই সেইটো তোমাৰ ওপৰত এৰিছো ইতিমধ্যে আপোনালোকে শুনিবলৈ পালে এটা কল ৰেকৰ্ডিং যিটো কল ৰেকৰ্ডিং পঞ্চায়ত নিৰ্বাচন যেন সুখবৰ নহল কংগ্ৰেছৰ বাবে হয় আপোনালোকে ঠিকই শুনিছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছ কৰ্মীৰ মাজত দেখা গ'ল অসন্তুষ্টি প্ৰাৰ্থী প্ৰক্ষেপ আৰু প্ৰাৰ্থিত্ব প্ৰদানৰ নামত ধনৰ লেনদেনৰ অভিযোগ তাৰ মাজতে নদুৱাৰ সমষ্টিৰ নেতাৰ অসন্তুষ্টি পোহৰলৈ আহিছে কাৰণ আপোনালোকে ইতিমধ্যে গম পাইছে যে চৰ্চাত এটা বিশেষ টেলিফোনিক বাৰ্তা হয় যিটো বাৰ্তাই নেতৃত্বৰ দুৰ্বলতাৰ বাবে নদুৱাৰ সমষ্টিত দুৰ্বল হৈ পৰিছে কংগ্ৰেছ নেতৃত্বৰ ভুলৰ বাবে নদুৱাৰ সমষ্টি পঞ্চায়ত নিৰ্বাচনত মুঠ ঠেকেচা বিনা প্ৰতিদ্বন্দ্বিতাৰে পঞ্চায়তৰ আটাইকেইখন আসনত বিজেপিৰ জয় হয় সকলোতকৈ আচৰিত কথা টকাৰ বিনিময়ত কংগ্ৰেছৰ টিকেট বিক্ৰী হ'ল ধনৰ বিনিময়ত টিকট ক্ৰয় কৰাসকলে নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা নকৰিব কংগ্ৰেছৰ প্ৰতি সমৰ্পিত কৰ্মীয়ে টিকেট নাপালে সকলোতকৈ আচৰিত কথা কংগ্ৰেছৰ ফলৰ শূন্য হ'ল নদুৱা সমষ্টি পঞ্চায়তসমূহ আচৰিত হৈ গৈছে এটা ভাইৰেল কল ৰেকৰ্ডিং যিটো কল ৰেকৰ্ডিঙে সমগ্ৰ ৰাজ্য কঁপাই তুলিছে আচৰিত হৈ গৈছে সমগ্ৰ অসমবাসী শোণিতপুৰ জিলা কংগ্ৰেছ সভাপতি দাদুল বৰকাকতিৰ এটা মত প্ৰকাশ পঞ্চায়ত নিৰ্বাচন যেন সুখবৰ নহল কংগ্ৰেছৰ বাবে সঁচাই আচৰিত ধৰণৰ কথা পঞ্চায়ত নিৰ্বাচনৰ আগত টকাৰ লেনদেন কৰি কেনেদৰে তেওঁলোকে প্ৰাৰ্থিত্ব নাপালে সকলোৱে আচৰিত হৈ গৈছে এই কল ৰেকৰ্ডিংটো শুনি